হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। এয়া মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বস্তু এটা দেখাব গৈ আছোঁ আপোনালোকক। মোৰ খুবেই ভাল লাগে, নাজানো আপোনালোকৰ কেনেকুৱা বা লাগে। যিটো পাহাৰ ভৈয়ামৰ পৰিৱেশ, মোৰ খুব ভাল লগা এই পৰিৱেশটো। গতিকে আজি অলপমান ভাবিছোঁ আপোনালোককো দেখাই দিওঁ। এয়া চাওকচোন, মণিপুৰৰ পৰিৱেশ। ইমান যে ভাল লগা এটা পৰিৱেশ চাওকচোন। ইমান ডাঙৰ ডাঙৰ পাহাৰ, কেনেকে যে পাহাৰৰ ওপৰত মানুহবোৰ বসবাস কৰিছে চাওকচোন। ওপৰত তলত একে জাপ জাপ ঘৰ নিচিনা দেখা পায় যদিও ওচৰৰ পৰা চালে বৰ সুন্দৰ লাগে। চাওকচোন, ইমান ডাঙৰ ডাঙৰ পাহাৰ, তাতে যে কিমান সুন্দৰকৈ ঘৰবিলাক বনাই পেলাই মানুহবোৰ আছে। মানুহে ভাবে পাহাৰত মানুহ থাকিবলৈ বৰ অসুবিধা, কিন্তু এই অসুবিধাৰ মাজতো যে কিমান সুবিধা কৰি গোটেই মানুহবোৰে চাওকচোন, কিমান যে সুন্দৰ সুন্দৰ ঘৰ বনাই বসবাস কৰিছে। কিবা এটা ভাল লাগিছে দেখিছেনে চাই পেলাই। ভাবিলে অলপ ভিউটো লৈ লওঁ। মোৰ খুব ভাল লাগে এনেকুৱা চাই পেলাই। পাহাৰে পৰ্বতে থকা মানুহবোৰে যে ইমান আটোম টোকাৰি যে ইমান সুন্দৰ কৰি এখন ঘৰ সাজি যে বসবাস কৰে, তাকেই ভাবি পেলাই বা চাই পেলাই কিমান যে ভাল লাগে চাওকচোন। এয়া আমাৰ প্লেনতো বহুত কমেই হয় এনেকে সুন্দৰ সুন্দৰকৈ ঘৰ বনাই থকা মানুহবিলাক। চাওকচোন, ইমান কষ্টৰ মাজতো যে সিহঁতে ইমান ধুনীয়া ধুনীয়াকৈ এখন ঘৰ বনাই ইমান ধুনীয়াকৈ আছে। এয়া ভগৱানৰ ঘৰ দেখিছেনে, কিমান সুন্দৰকৈ